নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটাৰ ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। বিহাৰৰ নিৰ্বাচনে আমাৰ অসমক যথেষ্ট পৰিমাণৰ প্ৰভাৱিত কৰি দিছে। যোৱাকালি ডিব্ৰুগড়ৰ মাছমজিয়াত থকা বিজেপিৰ কাৰ্যালয়ত দেখিছো পুৰা বম ফটাকা ফুটাই তেওঁলোকে পুৰা ফুৰ্তি ফাৰ্তা কৰিছে আৰু ফুৰ্তি কৰিবও দিয়কচোন, কাৰণ বিহাৰত তেওঁলোকৰ পাৰ্টিয়ে বৃহৎ জয়লাভ কৰিবলৈ সক্ষম হৈছে। বিহাৰত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে, গতিকে তেওঁলোকৰটো ফুৰ্তি লাগিবই, হয় নহয়? ফুৰ্তি লগা কথা, গতিকে আমি তাত আপত্তি কৰি লাভ নাই, কিন্তু অকণমান বেয়া পাইছো এই কাৰণে, কাৰণ যি বিজেপিয়ে নেকি জুবিনদাৰ ন্যায় বিচাৰি আছে, তো সেই বিজেপিয়ে এতিয়া হাঁহি ফুৰ্তি কৰি ঘূৰি ফুৰিছে, অকণমান বেয়া লাগিছে। আৰু যি কি নহওক আমি তেওঁলোকৰো মানে অন্তৰৰ কথাটো বুজি পাব লাগিব, কাৰণ তেওঁলোকৰো ফুৰ্তি লাগিছে। বিহাৰত তেওঁলোকে সৰ্ববৃহৎ জয়লাভ কৰিছে আৰু সবচে ডাঙৰ কথাটো হৈ গ'ল কি, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰায় 7খনকৈ বিধানসভাৰ সমষ্টিত তেখেতে নিৰ্বাচনী প্ৰচাৰ চলাইছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আছিলে বিহাৰৰ ষ্টাৰ কেম্পেইনাৰ, আৰু তেখেতে যি কেইখন মানে বিধানসভাৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাইছিলে তাৰে 6খন আসনতে বিজেপি প্ৰাৰ্থী জিকিবলৈ সক্ষম হৈছে। গতিকে অসমৰ মানুহৰ মানে আৰু এটা নেক্সট লেভেল ফুৰ্তি লাগি গৈছে ন, তো তাৰ কাৰণে মানে এইবাৰ দুটা বেছিকৈ বম ফুটাই দিছে। আগতে যদি বাহিৰৰ ইলেকশ্যনৰ সময়ত 1 পেকেট বম ফুটাইছিলে, এইবাৰ 2 পেকেট ফুটাই দিছে, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা সফলতা লাভ কৰিছে। গতিকে নেক্সট টাইম যে হিমন্ত বিশ্ব শৰ্মাদেৱে মুখ্যমন্ত্ৰী হ'ব এইটো 100% চিয়ৰ বুলি আপোনালোকে ধৰি ৰাখক। বাৰু যি কি নহওক আগবাঢ়িছো খবৰৰ মজিয়ালৈ। যোৱাকালি কেৱল পলিটিকেল নিউজ, গতিকে খবৰ বৰ বিশেষ ওলোৱা নাই, যিকেইটা ওলাইছে খুব বাছনীয় খবৰ, গতিকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছো প্ৰথমটো খবৰৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে আমাৰ অসমৰ এতিয়া প্ৰায় 5,000 দোকানত উপলব্ধ হ'ব এতিয়া সাৰ। মানে অসম চৰকাৰে এতিয়া আমাৰ অসমৰ প্ৰায় 5,000তকৈও অধিক খুচুৰা দোকানী ক্ৰিয়েট কৰিব, যিবিলাকে নেকি সাৰ বিতৰণ কৰিব আমাৰ অসমৰ খেতিয়কসকলক। কাৰণ খেতি কৰিবৰ কাৰণে সাৰ খুবেই প্ৰয়োজনীয় এটা বস্তু। আজিকালি মাটি যিহে হৈছে প্লাষ্টিক মিহলি মানে মিক্স হোৱা মাটি, প্লাষ্টিক মিক্স হোৱা মাটিত যদি আপোনাৰ সাৰ প্ৰয়োগ নকৰে খেতি ভাল নহয়। আজিকালি মাটিবিলাক আগৰ দিনৰ নিচিনা পলসুৱা মাটি নাই। আমাৰ বাৰীবিলাকে আপোনালোকে আগতে যদি চালেহেঁতেন গোটেই পলস মানে কি আলতীয়া মাটি, এতিয়া গোটেই বালি মাটি, ভালদৰে সৰু বন এডালো নোলায়, খেতি বাতিটো দূৰৰে কথা। তো সব জেগাতে সেই একেই অৱস্থা, তো তাৰ কাৰণে আজিকালি সাৰ প্ৰয়োগ কৰিব লগা হয়। তো প্ৰায় 5,000তকৈ অধিক খুচুৰা দোকানীৰ জৰিয়তে সাৰ বিতৰণ কৰিব এতিয়া অসম চৰকাৰে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। খবৰলৈ পৰিছে অসম চৰকাৰৰ কেবিনেটৰ বৈঠকত যোৱাকালি সিদ্ধান্ত লয় যে আমাৰ অসমৰ পথ পৰিবহন এতিয়া আৰু অকণমান এডভান্স কৰিব বুলি জনাইছে। আমাৰ অসম চৰকাৰৰ যি নেকি অসম মালা নামৰ আঁচনি আছে, তো সেই আঁচনিখনৰ জৰিয়তে অসম মালা 3.0 ৰূপায়ণ কৰিব বুলি জনাইছে। ইয়াৰ অধীনত আমাৰ অসমৰ 34খন জিলাত প্ৰায় 883 কিলোমিটাৰ পথ আৰু 36খন দলঙকে সামৰি এক উচ্চ গতিৰ পৰিবহন কৰিডৰ নিৰ্মাণৰ বাবে প্ৰায় 3,221 কোটি টকা ব্যয় কৰিব অসম মালাৰ অধীনত। মানে আমাৰ অসমৰ এই যে মানে ভিতৰুৱা যিবিলাক নেকি ৰাস্তা আছে, সেই ৰাস্তাবিলাকো এতিয়া মেৰামতি কৰা হ'ব। তো মন্ত্ৰী মহোদয়ক ৰিকুৱেষ্ট, আমাৰ ঘৰৰ আগফালৰ ৰাস্তাটো যাতে নিৰ্মাণ কৰি দিয়ে। সেই যেতিয়াৰ পৰা জন্ম হৈছোঁ 1996ত মই জন্ম, 1996ৰ পৰা বাপ্পেকে সেই ৰাস্তাটো তেনেকেই দেখি আছোঁ। আজিলৈকে এই ৰাস্তাটোত ইটা এচপৰাও নালাগিলে, মানে ৰাস্তাটোত আপোনাৰ কি বুলি কয় আলকেটাৰ এচপৰাও নপৰিলে। গতিকে মন্ত্ৰী মহোদয়ক ৰিকুৱেষ্ট, পাৰিলে লখিমপুৰ ডিষ্ট্ৰিক্টৰ নাওবৈচা সমষ্টিৰ আমাৰ গাঁৱৰ ৰাস্তাটো যাতে এইবাৰ মেৰামতি কৰি দিয়ে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বিহাৰৰ নিৰ্বাচনৰ ওপৰত। তো বিহাৰৰ নিৰ্বাচনত তেজস্বী যাদৱ বৰ বেয়াকৈ হাৰিলে। খবৰ লোৱা অনুসৰি তেজস্বী যাদৱে মানে MLA চিটো দখল কৰিব নোৱাৰিলে, তেখেতে বৰ বেয়াকৈ হাৰিলে বুলি খবৰ ওলাই পৰিছে। অৱশ্যে তেজস্বী যাদৱক মই বেয়া নাপাওঁ, খবৰ ওলাইছে সেইকাৰণে জনাইছোঁ, আৰু বেয়া লাগিছে মানে হাৰি গৈছে। তো খবৰ লোৱা অনুসৰি বিহাৰৰ নিৰ্বাচনত এইবাৰ মানে ইণ্ডিয়া মিত্ৰজোঁটে বৰ বেয়াকৈ হাৰণ খালে। আকৌ এবাৰ NDA চৰকাৰ হ'ব বিহাৰত। এটা কথাটো হৈ গ'ল কোনখিনিত আপোনালোকে ভালদৰে মন কৰিব, বিহাৰত মহিলাসকলৰ একাংশ ভোট বিজেপিয়ে পাইছে, আৰু মহিলাসকলৰ ভোট পোৱাৰ একমাত্ৰ কাৰণ হৈ গৈছে আঁচনি। বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি, যেনে 10,000 টকা বিতৰণ কৰা আঁচনি, কিবা আঁচনি, এই আঁচনিবিলাকে মহিলাসকলক মোহিত কৰি পেলাইছে। তো
ইণ্ডিয়া চৰকাৰে বহুতো এনেকুৱা প্ৰতিশ্ৰুতি দিছিলে যেনে ধৰি লওক আপোনাৰ চাকৰিৰ প্ৰতিশ্ৰুতি নিবনুৱাৰ সংস্থাপনৰ প্ৰতিশ্ৰুতি ধৰি লওক আপোনাৰ সেয়া কি বুলি কয় মানে ডেভেলপমেণ্টৰ প্ৰতিশ্ৰুতি ৰাস্তা ঘাট এইবিলাকৰ প্ৰতিশ্ৰুতি দিছিলে কিন্তু সেই প্ৰতিশ্ৰুতিবিলাককো নেওচি মহিলাসকলে সেই মহিলাসকলৰ পইচা পোৱা আঁচনিৰ প্ৰতি তেওঁলোকে বেছিকৈ মোহিত হ'ল আৰু তেওঁ মানে এনডিএ চৰকাৰকে ভোট দি জিকাই দিলে গতিকে আজিকালি মানুহবিলাক মানে অকণমান চেঞ্জ হৈছে পলিটিক্যাল পাৰ্টিবিলাকেও তেওঁলোকৰ যিবিলাক প্ৰতিশ্ৰুতি চেঞ্জ কৰিব লাগিব ৰাস্তা পথ বনাম বুলি ক'লে নহ'ব চাকৰি বাকৰি দিম বুলি প্ৰতিশ্ৰুতি কৰিলে নহ'ব ক'ব লাগিব যে প্ৰত্যেক মাহে মহিলাসকলক এইটো দিম সেইটো দিম তেতিয়া মানে কি হয় মানে মানুহ বেছিকৈ আপ্লুত হয় আকৰ্ষিত হয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে এসময়ৰ আইপিএছ বিষয়া আনন্দ মিশ্ৰ ছাৰৰ ওপৰত তো আনন্দ মিশ্ৰ ডাঙৰীয়াই কিয় আইপিএছৰ চাকৰি এৰি দিলে মই সেইটোকে আজিলৈকে ধৰিব পৰা নাই বেয়া পাইছো মানুহজনক তেখেতে এটা খুব ভাল চাকৰি এৰি দিলে যিটো চাকৰি মানুহে পাবৰ কাৰণে দিনে ৰাতিয়ে বছৰ বছৰ ধৰি কষ্ট কৰে তেখেতে সেই চাকৰিটো এৰি দিলে কিন্তু তেখেতে এতিয়া পলিটিক্যাল জগতখনতো সফল হ'ব পাৰিছে লোকসভা নিৰ্বাচনটো তেখেতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে বিহাৰৰ পৰাই কিন্তু তেখেতে জিকিব নোৱাৰিলে আৰু এইবাৰ বিধানসভা নিৰ্বাচনত তেখেতে যেতিয়াই নেকি বিজেপিৰ পৰা টিকট পাই গ'ল তেখেতে জয়ী হৈ গ'ল মানে এইটো এটা স্বতঃস্ফূৰ্তভাৱে প্ৰমাণ হৈছে যে মানুহে প্ৰাৰ্থী চাই ভোট নিদিয়ে পাৰ্টি চাইহে ভোট দিয়ে মানে তেখেতে ইয়াৰ আগৰবাৰ বিজেপিৰ টিকট লৈ খেলা নাছিলে যাৰ কাৰণে তেখেতে হাৰিছিলে এইবাৰ বিজেপিৰ টিকট লৈ খেলাৰ কাৰণে তেখেতৰ বৃহৎ জয় হ'ল মানে মানুহে পাৰ্টি চাইহে ভোট দিয়ে যে এইটো কোন পাৰ্টিৰ বিজেপিৰ হয় নে কংগ্ৰেছৰ হয় নে আম আদমি পাৰ্টিৰ হয় প্ৰাৰ্থী চাই ভোটটো নিদিয়ে গতিকে এইটো স্বতঃস্ফূৰ্ত প্ৰমাণ হৈ গৈছে আৰু সেইটো আমাৰ অসমতো গতিকে যাৰ কাৰণে আমি ক'ব পাৰোঁ যে অসমত বিজেপিয়ে আকৌ এবাৰ চৰকাৰ গঠন কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জুবিন দাৰ মৃত্যুৰ সন্দৰ্ভত জুবিন দাৰ মৃত্যুৰ ন্যায় অকণমান ডিলে হৈ পৰিছে জুবিন দাৰ যিসকল হত্যাকাৰীসকলে এতিয়ালৈকে কোনো ধৰণৰ হত্যাকাৰীসকলে শাস্তি পোৱাটো পাছৰে কথা জুবিনদাৰ মৃত্যু কেনেকৈ হৈছিলে সেই সম্পৰ্কে এতিয়ালৈকে এছআইটিয়ে তথ্য দাঙি ধৰা নাই যে জুবিনদাৰ মৃত্যু প্ৰকৃতাৰ্থত হত্যা আছিলে নে সেইটো স্বাভাৱিক মৃত্যু আছিলে সেই সম্পৰ্কে আমি এতিয়ালৈকে গম পোৱা নাই নহয় নে বাৰু তো গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ শুনানি জাৰি কৰিছে যে 17 ডিচেম্বৰৰ ভিতৰত তদন্তৰ অগ্ৰগতিৰ খতিয়ান দিবলৈ চৰকাৰক নিৰ্দেশনা জাৰি কৰা হৈছে মানে 17 ডিচেম্বৰৰ ভিতৰত ইনভেষ্টিগেশ্যন কিমান দূৰ আগবাঢ়িছে কিমান পৰ্যায় পাইছেগৈ সেই সম্পৰ্কে সকলো তথ্য দাঙি ধৰিবৰ কাৰণে চৰকাৰক নিৰ্দেশনা জাৰি কৰি দিছে গুৱাহাটী উচ্চতম ন্যায়ালয়ে আৰু ইমান দিনে দিয়ে দিব লাগিছিলে এছআইটিৰ ৰিপৰ্ট ইমান অলপমান দেৰি লাগিছে ন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে 3 সন্তানৰ মাতৃয়ে এটা এপ্লিকেশ্যনত কথা পাতি পলাই গুচি গ'ল এজন যুৱকৰ সৈতে 3টা ল'ৰা ছোৱালীৰ মাক এটা বিশেষ এপ্লিকেশ্যনত খেনো কথা পাতে বিভিন্ন অচিনাকি মানুহৰ লগত আৰু তাৰ পাছত অচিনাকি মানুহৰ লগত কথা পাতোতে প্ৰেমত পৰি গ'ল আৰু প্ৰেমত পৰি 3 সন্তানক এৰি থৈ বাপেকে পলাই গুচি গ'ল আজিকালি এনেকুৱা ঢেৰ এপ্লিকেশ্যন আছে যিবিলাকত মানে কথা পাতিব পাৰি গোপনে ঠিক তেনেকুৱা ধৰণৰ এটা হৈ গ'ল আইচাট এনেকুৱা আইচাট বুলি এটা এপ্লিকেশ্যন আছে য'ত নেকি কথা পাতিছিলে যুৱতীগৰাকী অসমৰ যুৱতী দেই অসমৰ যুৱতীগৰাকীয়ে কথা পাতিছিলে কথা পাতোতে এজনৰ লগত প্ৰেম হৈ গ'ল আৰু প্ৰেম হোৱাৰ পাছত পলাই গুচি গ'ল ভাবকচোন 3টাকৈ সন্তান আছিলে 3টা সন্তানক এৰি থৈ গৈছে কেনেকুৱা মাতৃ হ'ব লাগিব বাৰু তো সেই মাতৃজনে অনাগত সময়ত সেই পুৰুষজনক যে নেৰিব তাৰ কিবা গ্যাৰান্টি দিব পাৰিবনে ভাবকচোন নিজৰ সন্তানক এৰি দিছে ভাই প্ৰেমৰ কাৰণে ইয়াতকে আৰু কম মানে নিদাৰুণ মাক থাকিব পাৰে নে দুনিয়াত আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দিল্লীত হোৱা বোমা বিস্ফোৰণৰ ওপৰত তো দিল্লীত হোৱা বোমা বিস্ফোৰণৰ ওপৰত মানে পাছতেই এটা বৰ সাংঘাতিক খবৰ ওলাই পৰিছে দিল্লীত যিটো নেকি বোমা বিস্ফোৰণ হ'ল তেনেকুৱা ধৰণৰ বোমা বিস্ফোৰণ হেনো আমাৰ ভাৰতবৰ্ষৰ 32টা স্থানত বোলে কৰাৰ বোলে এটা প্লেন আছিলে হেনো সেই সকল সন্ত্ৰাসবাদী 32টা স্থানত আৰু তেওঁলোকে সেই একে পদ্ধতিৰে মানে দিল্লীত যি পদ্ধতিৰে মানে বম ব্লাষ্ট কৰিছিলে ঠিক একেটা পদ্ধতিৰে বাকিবিলাক স্থানতো বোমা বিস্ফোৰণ কৰাৰ তেওঁলোকৰ প্লেন আছিলে ঠিক তেনেকৈ তেওঁলোকে গাড়ী ক্ৰয় কৰিছিলে গাড়ীবিলাক বোলে যোগাৰো কৰি পেলাইছিলে ভাবকচোন মানে যিটো নেকি দিল্লীত বোমা বিস্ফোৰণ হ'ল হয়তো সেইটো চাগে আনপ্লেন ভাৱে তেওঁলোকৰ হৈ গ'ল যাৰ কাৰণে নেকি তেওঁলোকৰ ভাণ্ডা ফুটি গ'ল তেওঁলোকৰ সেই বাকি যিকেইটা জেগাত নেকি তেওঁলোকে বম ব্লাষ্ট কৰিব বুলি কৈছিলে সেইবিলাক তেওঁলোকৰ প্লেনবিলাক সাকসেছ নহ'ল ভাগ্য কমে মানে ভগৱান আমাৰ লগত আছিলে যাৰ কাৰণে নেকি বাকি কেইটা
প্লেন সাকসেছ নহ'ল নহ'লে ভাবকচোন বাৰু কি হ'লহেঁতেন কি কৰিব লাগে এনেকুৱা মানুহবিলাকক বাৰু কমেণ্ট ছেকশ্যনত জনাব মোৰ মতে পাব্লিকক এৰি দিব লাগে যে কি কৰ আৰু ইহঁতক পাব্লিকে যি সিদ্ধান্ত ল'ব আৰু তাতকৈ ডাঙৰ কথাটো হৈ গ'ল সেই বম ব্লাষ্টক কিছুমান লোকে আকৌ ছাপৰ্টো কৰিছে আমাৰ অসমৰ কিছুমান মানে মুছলমান লোকে সেই বম ব্লাষ্টক ছাপৰ্ট কৰিছে সেইটোহে সবচে বেছি বেয়া লাগিছে আৰু যিবিলাক লোকে ছাপৰ্ট কৰিছে ন মোৰ মতে তেওঁলোকৰ ফেমিলি পৰ্যন্ত ৰাইজক দি দিব লাগে দে কি কৰ অকল মুছলমান বুলি ক'বলৈ যোৱা নাই অসমীয়া কোনোবাইও যদি কৰে তেওঁলোকৰ ফেমিলিটোক হতি ৰাইজক দি দিব লাগে যে কি কৰ ইহঁতক ৰাইজে আগেছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ বম ব্লাষ্টৰ ওপৰত তো দিল্লীৰ বম ব্লাষ্ট কৰা যি কেইজন নেকি মাষ্টাৰ মাইণ্ড আছিলে মাষ্টাৰ মাইণ্ড কেইজনে এটা বিশেষ এপ্লিকেশ্যনৰ জৰিয়তে কথা বতৰা পাতিছিলে এতিয়া আপুনি যেতিয়া নেকি ধৰি লওক হোৱাটছআপৰ জৰিয়তে কোনোবা এজন ব্যক্তিৰ সৈতে কনভাৰচেশ্যন কৰিব তেতিয়া সেই কনভাৰচেশ্যনটো কি হয় আপোনাৰ কেতিয়াবা যদি কিবা কাৰণত চাওঁ বুলি ভাবে চাব পাৰে কোম্পানী হোৱাটছআপৰ কোম্পানীয়ে বা আপুনি ফোনত যি কথা পাতিছে সেই কথাসমূহ কি হৈছিলে কি নাই হোৱা সেই তথ্যবিলাক ভৱিষ্যতলৈ যদি চৰকাৰক প্ৰয়োজন হয় চৰকাৰে চাব পাৰে সবচে ডাঙৰ কথাটো হৈ গ'ল তেওঁলোকে এই পদ্ধতিবিলাক হেনো ব্যৱহাৰেই কৰা নাছিলে হোৱাটছআপ ফেচবুক ইনষ্টাগ্ৰাম এইবিলাকৰ জৰিয়তে হেনো কথাই পতা নাছিলে এটা বিশেষ গোপনীয় এপ্লিকেশ্যনৰ জৰিয়তে তেওঁলোকে কথা পাতিছিলে যিটোৰ নাম হৈ গ'ল সেশন যিটোৰ দ্বাৰা কথা পাতিবৰ কাৰণে আপোনালোকক কোনো ধৰণৰ ইমেইল আইডি আপোনালোকক কোনো ধৰণৰ মোবাইল নাম্বাৰ এইবিলাকৰ প্ৰয়োজন নাই এইবিলাক প্ৰয়োজন নোহোৱাকৈ আপোনালোকে কথা পাতিব পাৰে তো সেই এপ্লিকেশ্যনৰ জৰিয়তে তেওঁলোকে কথা পাতি এই গোটেই প্লেনটো মানে সফল কৰি তুলিছিলে চাওকচোন কেনেকুৱা মাষ্টাৰ মাইণ্ড কি পায় মানে মানুহবিলাকক মাৰি তেওঁলোকে বুজি নাপাওঁ তেওঁলোকে মানে কি ক'ব আৰু ভাষা নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে পুনেৰ পৰা খবৰ ওলাইছে যোৱাকালি এখন বাছে 25খনকৈ বাছক মহতিয়াই এখন বাছে 25খনকৈ বাহনক মহতিয়াই বাহনখনৰ ব্ৰেক ফেল হয় আৰু ব্ৰেক ফেল হয় হৈ পিনে 25খনকৈ বাহনক খুন্দিয়াই লৈ যায় বুলি খবৰ ওলাই পৰিছে সেই বাহনখনে প্ৰায় 9জন লোকক মৃত্যুমুখত পেলাইছে আৰু তাৰ লগতে 5জন লোক মানে জিন্দা জ্বলি গ'ল বুলি খবৰ ওলাই পৰিছে মানে 25খনকৈ যে বাহনক খুন্দা মাৰি আহিলে খুন্দা মাৰি অহাৰ পাছত বাহনখন জ্বলি যায় মানে বাছখন জ্বলি যায় আৰু বাছৰ ভিতৰত আবদ্ধ হৈ থাকিলে 5জন লোক এনেই নৰ্মেলি 9জন লোকৰ মৃত্যু হৈছে তাৰে ভিতৰত 5জন লোক সেই মানে জেগাতে জিন্দা জ্বলি যায় বৰ সাংঘাতিক ধৰণৰ ৰোড এক্সিডেন্ট এনেকুৱা ধৰণৰ ৰোড এক্সিডেন্ট এয়াই প্ৰথম নহয় আমাৰ অসমতো হৈছে এবাৰ জুবিনদাৰ সমাধি ক্ষেত্ৰ চাবলৈ অহা এখন বাছ জ্বলি গৈছিলে তো তাত বাৰু কোনো ধৰণৰ ক্ষয়ক্ষতি নহ'ল মানুহৰ বাছখন খালি জ্বলি গ'ল মানে ঠিক তেনেকুৱা ধৰণৰ মানে এক্সিডেন্ট আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল নেকি আমাৰ ভাৰতবৰ্ষৰ চৰকাৰী হওক বা বেচৰকাৰী চাকৰিয়াল আছে তেওঁলোকৰ কাৰণে মানে যাৰ নেকি প্ৰভিডেণ্ট ফাণ্ডত একাউণ্ট আছে মানে PFৰ একাউণ্ট আছে তেওঁলোকৰ কাৰণে এতিয়াৰে পৰা যদি আপোনালোকে 10 বছৰৰ আগতীয়াকৈ 10 বছৰ সম্পূৰ্ণ নহওঁতেই যদি আপোনালোকে PFৰ পইচা উঠাব বিচাৰে তাত আপোনালোকৰ অত্যাধিক ট্যাক্স লাগিব বুলি জনাইছে মানে আপুনি কোনোবা এটা কোম্পানীত চাকৰি কৰি আছে তো সেই কোম্পানীটোত চাকৰি কৰা আপোনাৰ 10 বছৰ হোৱা নাই তাৰ আগতেই আপুনি PFৰ পইচা উঠাব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকৰ TDS কৰ্তন কৰিব বুলি জনাইছে যেনে আপোনালোকৰ 10% TDS কৰ্তন কৰিব আৰু যিসকলৰ পেন কাৰ্ড নাই তেওঁলোকৰ 34.68% TDS কৰ্তন কৰিব যিসকলৰ পেন কাৰ্ড আছে তেওঁলোকৰ 10% আৰু যাৰ পেন কাৰ্ড নাই তেওঁলোকৰ 34% মানে অলমোষ্ট 35% TDS কৰ্তন কৰিব এতিয়া মানে যিবিলাকে কাম কৰি পাইছে তেওঁলোকে জানে যেতিয়া নেকি আপুনি কোম্পানীত কাম কৰে ন তেতিয়া কোম্পানী ফালৰ পৰা প্ৰত্যেক মাহে PFৰ বাবদ পইচা আপোনাৰ একাউণ্টৰ পৰা কাটি যায় আৰু সেই পইচাবিলাক মানে কি কৰে জমা কৰি থাকে যাতে আপোনাৰ ভৱিষ্যতলৈ কিবা এটা সুবিধা হয় এটা সেই পইচাবিলাকো যদি আপোনালোকে 10 বছৰ নোহোৱাকৈ উইথড্ৰ কৰিব বিচাৰে আপোনালোকৰ পৰা অত্যাধিক TDS কৰ্তন কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বহু দিনৰ মূৰত এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে যে এই নৱেম্বৰ ডিচেম্বৰ মাহত খুচুৰা বজাৰৰ মূল্য কমিব বুলি খবৰ ওলাইছে মানে খুচুৰা সামগ্ৰীৰ মূল্য কমিব বুলি খবৰ ওলাই পৰিছে অক্টোবৰ মাহতো কমিছিলে আৰু অক্টোবৰ মাহৰ তুলনাত নৱেম্বৰ মাহত আৰু কমিব বুলি খবৰ ওলাই পৰিছে মানে খুচুৰা সামগ্ৰীবিলাক যিবিলাক নেকি আমি খুচুৰাকে কিনি আনো সেই সামগ্ৰীবিলাকৰ দামটো আৰু কমিব বুলি খবৰ ওলাই পৰিছে তাৰ লগতে আকৌ বেংকৰ একাউণ্ট থকা সকলৰ কাৰণেও এটা ভাল খবৰ ওলাইছে কি যে ৰেপো ৰেট কমাব বুলি জনাইছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা মানে RBI জনাইছে যে ৰেপো ৰেট হ্ৰাস কৰিব আৰু ইয়াৰ ফলত যিসকলে লোন ল'ব তেওঁলোকৰ ফায়দা হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত মেনুফেকচাৰ হোৱা কাপোৰ এতিয়া গোটেই বিশ্বৰ প্ৰায় 110খন দেশত বিক্ৰী হয় বুলি খবৰ ওলাই পৰিছে এতিয়া আমি পৰিধান কৰা প্ৰায়বিলাক কোম্পানী বাহিৰাৰ
এটা ধৰি লওক এই কাপোৰটোৱে হৈ গ'ল এনেকুৱা বাহিৰা কোনোবা এটা ব্ৰেণ্ডৰ ঠিক তেনেকৈ প্ৰায়খিনি কোম্পানী বাহিৰা ব্ৰেণ্ডৰ নহয় জানো কিন্তু মই মানে প্ৰথমবাৰৰ বাবে শুনিছোঁ যে আমাৰ ভাৰতবৰ্ষত বিক্ৰী হোৱা কাপোৰো এতিয়া মানে বিদেশত ট্ৰেণ্ড কৰিছে মানে এনেকুৱা নহয় যে বিদেশত আমাৰ ভাৰতৰ পৰা বিক্ৰী মানে ভাৰতত বনোৱা কাপোৰ মানে প্ৰথমবাৰ বিক্ৰী হৈছে বহু আগৰ পৰাই চলি আহিছে ক্ৰয় বিক্ৰয় কিন্তু মানে 110খন দেশত বিক্ৰী হৈছে আৰু যথেষ্ট পৰিমাণৰ বৃদ্ধি হৈছে মানে এতিয়ালৈকে এই 2025 চনত অত্যাধিক বিক্ৰী হৈছে বুলি খবৰ ওলাই পৰিছে আমাৰ ভাৰতীয় কাপোৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে আকৌ বেয়া খবৰ এটা ওলাইছে আমাৰ ভাৰতবৰ্ষত বোলে দিনক দিনে বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা আৰু এই নিবনুৱাৰ লেভেল ইমানেই হৈ গৈছে চৰকাৰে যদি নিবনুৱাৰ মাত্ৰা কমাম বুলি ভাবে বা নিবনুৱাৰ সংখ্যা কমাম বুলি ভাবে অনাগত 10-15 বছৰ প্ৰত্যেক বছৰে 80-90 লাখকৈ লোকক চাকৰি দিব লাগিব প্ৰত্যেক বছৰে 80 লাখ 90 লাখ লোকক চাকৰি দিব লাগিব অনাগত 10-15 বছৰ ধৰি তেতিয়াহে নিবনুৱাৰ সমস্যা সমাধান হ'ব মানে প্ৰত্যেক বছৰে এতিয়া মানে কি কৰিব লাগিব প্ৰত্যেক বছৰে প্ৰত্যেকখন চৰকাৰে টাৰ্গেট ল'ব লাগিব যে আমি 50-60 হাজাৰ লোকক চাকৰি দিম তো এই টাৰ্গেটটো যদি বান্ধি লয় ন তেতিয়া আমাৰ ভাৰতবৰ্ষত নিবনুৱা নাইকিয়া হ'ব তো আমাৰ মামাই কৰি দেখাব যেন লাগিছে বাকিবিলাক ৰাজ্যৰ কথা নাজানো বাৰু কিন্তু মামাক যদি অকণমান উঠাই দিয়া যায় ন মামাই দি দিব 5 লাখ মান লোকক চাকৰি অনাগত মানে 5 বছৰ গতিকে বাকি মামাৰ নিচিনাকে যদি বাকিবিলাকেও কৰিবলৈ লাগি যায় ন বিন্দাস নিবনুৱা সমস্যা নাইকিয়া হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে ফোন পে ব্যৱহাৰকাৰীসকলৰ বাবে আপুনি ফোন পে ব্যৱহাৰ কৰে নেকি কমেন্ট সেকশনত জনাব যদি ফোন পে ব্যৱহাৰ কৰে তেন্তে আপোনালোকৰ বাবে ওলোৱা ভাল খবৰটো হৈছে ফোন পেত এতিয়া ইনক্লুড কৰা হৈছে আৰ্টিফিশিয়েল ইন্টেলিজেন্ট মানে আপোনালোকে এতিয়াৰে পৰা কোনো এজন ব্যক্তিক যেতিয়া পইচা ট্ৰান্সফাৰ কৰিব তো সেই ব্যক্তিজন মানে যিজন ব্যক্তিলৈ আপুনি পইচা ট্ৰান্সফাৰ কৰিছে তেখেত ফ্ৰড নেকি আপুনি শুদ্ধ ব্যক্তিজনলৈ পইচা ট্ৰান্সফাৰ কৰিছেনে এইবিলাক আৰ্টিফিশিয়েল ইন্টেলিজেন্টে ভেৰিফাই কৰি পেলাব আৰু আপোনালোকৰ পইচাসমূহ মানে ফচি নাযাব আপোনালোকে এজন মানে বেয়া মানুহক আপোনালোকৰ কষ্টৰ ধনবিলাক মানে নিদিয়াকে বাচি যাব আৰ্টিফিশিয়েল ইন্টেলিজেন্ট ইনক্লুড কৰিছে ফোন আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাই পৰিছে সোণ আৰু ৰূপৰ ওপৰত খবৰ ওলাই পৰিছে যে আমাৰ ভাৰতবৰ্ষত আকৌ এবাৰ সোণৰ দাম বৃদ্ধি পাইছে প্ৰতি 10 গ্ৰাম সোণৰ দাম 1,26,000 টকা পাইছেগৈ হঠাতে প্ৰায় 2,641 টকাৰ যোৱাকালি সোণৰ দাম বৃদ্ধি পায় আকৌ দাম বাঢ়ি গ'ল মাজতে দাম কমিছিলে 1 লাখৰ ওচৰা-ওচৰি হৈছিলেগে এতিয়া আকৌ দাম পুৰা তামাম বাঢ়ি গৈছে তো বন্ধু-বান্ধৱী গল্প আজি ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খাতিৰত বিদায় মাগিছো ধন্যবাদ জয় অসম